গাফিলতি ক'লেতো প্ৰথম আপোনালোককে ক'ব লাগিব। আৰম্ভণিটো যেতিয়া আমি টিভিত যেতিয়া চাই আছিলোঁ, আপোনালোকে যি ধৰণে মানুহৰ সাক্ষাৎকাৰ লৈ আছিলে, আৰম্ভণিটোতো আপোনালোকৰ পৰাই হোৱা বুলি ক'ব লাগিব। ৰাইজে মই ক'লো নহয়, প্ৰথম এইটোকে ক'ম যে আপোনালোকে যদি মানুহক মাতি মাতি আনি ইণ্টাৰভিউ নল'লেহেঁতেন, ঘটনা নঘটিলে। মানে ক'লো নহয় যে প্ৰথম যদি এইকাৰণে মোক এইটো বিষয়ে সুধিব নালাগে, সুধিলে মই আপোনালোককে ক'ব লাগিব। কাৰণ প্ৰথম আৰম্ভণিটো ইয়াততো 10জন মানুহো গোট খোৱা নাছিল। আপোনালোকে মানুহ মাতি আনি যেতিয়া ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিলে, মইতো টিভিত গোটেই বস্তুটো চাই আছিলোঁ। তাৰ পৰাই ঘটনাটোৰ সৃষ্টি হ'ল। পুলিচৰতো ইনফৰমেশ্যন থাকিব নোৱাৰে, কাৰণ কোৰ্টে অৰ্ডাৰ দিয়াৰ পিছতহে তেখেতক আমি আনিবলগীয়া হ'ল। কোৰ্টে যে অৰ্ডাৰ দিব যে অমুক জেলত লৈ যাব লাগে, তমুক জেলত লৈ যাব লাগে, সেইটোতো আমি নাজানিছিলোঁ। আইনে 9:30 বজাত অৰ্ডাৰ দিছে, গতিকে যিখিনি হৈছে 9:30 বজাৰ পিছত হৈছে। গতিকে প্ৰথম যদি জুডিচিয়েল ইনকুৱাৰী হয়, প্ৰথমটো আপোনালোককে সুধিব যে আপোনালোকে যিখিনি মানুহক গোটাই উত্তেজিত কৰি যিটো ইণ্টাৰভিউ লৈ আছিল, কিন্তু এইটোলৈকে আমি যাব খোজা নাই। আপোনালোকে লাষ্টত আপোনালোকে দলঙৰ তলত সোমাবলগীয়া হ'ল। আপোনালোকৰেও শিলৰ পৰা আপোনালোকেও নিৰাপত্তা নোপোৱা হ'ল, আপোনালোকৰ গাড়ীও জ্বলাই দিলে। সেইকাৰণে মই ভাবোঁ যে এতিয়া আমি কোন দোষী কোন নিৰ্দোষী যোৱাৰ কাৰণে মেজিষ্ট্ৰেট ইনকুৱাৰী হ'ব, তেওঁ চাব। কিন্তু প্ৰথম অৱস্থাততো ইয়াত একো নাছিলে। গতিকে গোটেইখিনি আপোনালোকে জানে, আপোনালোকে আৰু মোক সোধাতকৈ আপোনালোকে নিজেই জানে কি হৈছে। মানে অনুৰাগীসকলক গমটো কোনে দিলে? অনুৰাগীটো আমিও অনুৰাগী, আপুনিও অনুৰাগী, অনুৰাগীততো কোনো কথা নাই। কিন্তু ন্যায় বিচাৰিছে, ন্যায় বিচাৰাৰ কাৰণেতো মানুহক জেলত ৰখা হৈছে। আচলতেতো আদৰণিহে জনাবলগীয়া কথা আছিল যে তেখেতক জামিন নিদি জেলত দিয়া হ'ল। কথাটো প্ৰচাৰটোৱে ভুলকৈ হ'ল নহয়, যে এজন অভিযুক্তই 15 দিন লকআপত থকাৰ পিছত ইউজুৱেলি কোৰ্টে জামিন দিয়ে। সিদিনাখন কোৰ্টে জামিন নিদি তেওঁলোকক জেলত পঠাই দিলে। তাৰমানে ন্যায়ৰ প্ৰক্ৰিয়াটোত আমি বিজয়ী হ'লোঁ। আমি বিজয়ী হোৱা কথাটো নকৈ আপোনালোকে পৰাজিত হোৱা ধৰণৰ কথাটো কৈ দিলে। আৰু সাধাৰণতে কি হয়, আপোনালোকে জানে যে মাৰ্ডাৰ কেছ হওক, কিবা কেছ হওক, 10-15 দিন পিছত আসামীয়ে বেইল পায়। সিদিনাখন আসামীয়ে বেইল নাপালে, তেওঁক জেলত পঠিয়ালে। জেলত পঠিওৱা বস্তুটো আমি এনেকুৱা কৰি দিলোঁ যেন জেলত পঠোৱাটো ভুল হ'ল। গতিকে এই পৰিৱেশবিলাক পিছত 3-4 মাহ পিছত অসমৰ মানুহে আমাৰ সকলোৰে ভূমিকাবিলাক পৰ্যালোচনা কৰিব। আদালতকতো আমি সিদিনা ধন্যবাদহে দিব লাগিছিল যে এওঁলোকক জেলত পঠিয়ালে বুলি, জামিন নিদিলে। আদালতক ধন্যবাদ দিয়াৰ পৰিৱৰ্তে আমি হুলস্থুল লগাই দিলোঁ। জামিন পালেহে হুলস্থুল লগাব লাগিছিল। তেওঁলোককতো জামিন দিয়া হোৱা নাই, জেলতহে দিছিলে। আৰু জেলত আহোঁতে আমি ভালহে পাব লাগিছিল ন্যায় বিচৰা মানুহখিনিয়ে, তেওঁলোকক আদালতে জেলত নিক্ষেপ কৰিছে। কিন্তু গোটেই অসমতে কথাটো এনেকৈ উলিয়াই দিলে। আমাৰ ডেকা ল'ৰাবিলাকতো আপোনালোকে জানে আৱেগিক হৈ আছিলে। সেইকাৰণে ডেকা ল'ৰাখিনিক আমি কেনেকৈ পৰিচালনা কৰিম আমাৰ ওপৰত নিৰ্ভৰ কৰে। আৱেগিকটো আমি কৰিব পাৰিম, কিন্তু আজি যি 2জন ল'ৰা আক্ৰান্ত হৈ আছে, মাক দেউতাকৰ কষ্টটো আমিতো উত্তেজিত কৰাসকলে বুজি পোৱা নাই, মাক দেউতাকেহে বুজি পাই আছে। গতিকে ডেকা ল'ৰাখিনিক সঁচা কথা কোৱা দায়িত্বটো আমাৰ হয়নে নহয়, যে ভাৰতীয় গণতন্ত্ৰত ন্যায়ৰ প্ৰক্ৰিয়াটো কেনেকৈ আগবাঢ়ে। পুলিচে ইনভেষ্টিগেশ্যন কৰে, চাৰ্জশ্বিট দিয়ে, কোৰ্টে বিচাৰ কৰে, কোৰ্টে শাস্তি দিয়ে। কিন্তু আমি মানুহখিনিক ন্যায়ৰ প্ৰক্ৰিয়াটো বুজাই দিব লাগিবনে নাই? আজিতো গাঁৱৰ ৰাইজে, তেওঁলোক মই নাভাবোঁ যে কোনোবা কলেজৰ প্ৰফেচাৰ, কিন্তু গাঁৱৰ মানুহেতো ক'লে যে কাৰ্যপালিকা ন্যায়পালিকা তাৰ যিটো স্তৰ আছে। সিদিনাখন মইতো টিভিত দেখি আচৰিত, যে মই বোলো জামিন হৈ গ'ল নেকি? মই ফোন কৰি আছোঁ, ইমান হুলস্থুল কৰি আছে, এওঁলোকক জামিন দিয়া হ'ল নেকি? পিছত গম পালোঁ জামিন দিয়া হোৱা নাই, জেলতহে দিছে। জেলত দিওঁতে আমি কিয় উত্তেজিত হ'বলগীয়া হ'ল?